মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি অসমৰ প্ৰায় ৩২ লাখতকৈও অধিক মহিলাই এই আঁচনিখনৰ জৰিয়তে উপকৃত হ'ব। প্ৰথম কিস্তিত চৰকাৰে 10,000 টকা আগবঢ়ায়। 10,000 টকাৰ সৎব্যৱহাৰ হ'লে দ্বিতীয় কিস্তিত 25,000 পাব আৰু 25,000 সৎব্যৱহাৰ হ'লে তৃতীয় কিস্তিত 50,000 টকালৈকে পোৱাৰ ব্যৱস্থা এই আঁচনিখনত ৰখা হৈছে। আজি আমি অসমৰ 41টা সমষ্টিত উদ্যমিতা অভিযানৰ ধন বিতৰণ কৰিলোঁ। আজি পৰ্যন্ত 9 লাখতকৈ অধিক মহিলা উপকৃত হৈছে। ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত আমি প্ৰতিটো সমষ্টিতে পুঁজি বিতৰণৰ কাম সম্পূৰ্ণ কৰিম। টকা দিব লাগে নে আন কিবা উপহাৰ দিব লাগে মই তাকে সুধি আছোঁ। কিন্তু ফেব্ৰুৱাৰীত আমি অৰুণোদয় পৰিয়ালসকলক আমি এটা ভাল উপহাৰ দিম। নিযুত মইনা আঁচনি, বাল্য বিবাহ বন্ধ, বহু বিবাহ বন্ধ হ'ব। এতিয়া উদ্যমিতা অভিযান, অৰুণোদয়, এক প্ৰকাৰ যোৱা 5টা বছৰত অসমৰ মহিলাসকলক সবলীকৰণৰ বাবে আমি এটা দৃষ্টান্তমূলকভাৱে কাম কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ ফলত আজি আপোনালোকে দেখিছে যে মহিলাসকল ৰাতিপুৱা 6টা বজাত 5টা বজাতে উঠি আহি আমাৰ এই সভাবিলাকত অংশগ্ৰহণ কৰিছে। মহিলাৰ মাজত ইমান উৎসাহ উদ্দীপনা আমি আগতে কেতিয়াও দেখা নাছিলোঁ।